কামাখ্যাধামত অনুষ্ঠিত মহা অম্বুবাচী মেলাতে এটা বিনামূলীয়া স্বাস্থ্য শিবিৰ বিশ্ব হিন্দু পৰিষদে আয়োজন কৰিছে। আমি তেখেতসকলৰ এতিয়া কাষত আছোঁ। আমি তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। ডাঙৰীয়া, প্ৰথম আপোনাৰ পৰিচয়টো দিব। নমস্কাৰ, মোৰ নাম ৰাতুল ডেকা। মই গুৱাহাটী মহানগৰ বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰৰ ছেক্ৰেটাৰী। আমি প্ৰত্যেক বছৰে অনুষ্ঠিত কৰা আমি বিশ্ব হিন্দু পৰিষদৰ পৰা প্ৰত্যেক বছৰে আমি তিনিটা চিকিৎসা শিবিৰ আয়োজন কৰোঁ। এটা হ'ল মালিগাঁও, এটা হ'ল কালিপুৰত আৰু এটা হ'ল কামাখ্যাধামত। এই বিনামূলীয়া চিকিৎসা শিবিৰটি আমাৰ আয়ুৰ্বেদিক কলেজৰ পৰা, তাৰপিছত নেম কেয়াৰৰ পৰা, মাৰোৱাৰী মেটাৰ্নিটি হস্পিটেলৰ পৰা, তাৰপিছত আৰু স্বাগতৰ পৰা এনে ডক্টৰবোৰ আহি আমাক সহযোগ কৰে। আমাৰ 3 দিন ধৰি, তাৰমানে 4 দিন ধৰি 22 তাৰিখৰ পৰা 25 তাৰিখলৈকে এই বিনামূলীয়া চিকিৎসা শিবিৰটো আমি পৰিচালনা কৰোঁ। যে কিমানমান ব্যক্তিক এতিয়ালৈকে আপোনালোকে ধৰক প্ৰতিদিনে কিমানমান লোকক এই সেৱা আপোনালোকে আগবঢ়াইছে? প্ৰথম দিনত আমি ইয়াত 300+ হৈছে। ছেকেণ্ড দিনত আপোনাৰ 400 আহিছে আৰু ইয়াৰ উপৰি যোৱাকালিও 400 হৈছে। ইয়াৰ উপৰি আমাৰ মালিগাঁৱত 400 কণ্টিনিউৱাছলি 400 হৈ আছে, কালিপুৰতো 400কৈ হৈ আছে। আমাক বহুত অনুষ্ঠানে কিছু দান বৰঙণিৰ উপৰিও আমাৰ ঔষধ পাতি দি পেলাই আমাক যথেষ্ট সহায় কৰিছে। তেখেতসকলক শুভেচ্ছা জনাইছোঁ আপোনালোকৰ মাধ্যমেৰে। কিন্তু তেখেতসকলৰ নামবোৰ ইমান ক'বৰ কাৰণেও মোৰ এতিয়া নোৱাৰিম আমাৰ সময়ৰ। এনে অধিকতম কেনেকুৱা ধৰণৰ ৰোগী আপোনালোকৰ ইয়ালৈ বেছি আহিছে বাৰু? এতিয়া হৈছে তাৰমানে ভৰিৰ বিষ, জ্বৰ, চুগাৰ, এই যেনে গৰম পৰাৰ পিছত যেনে ডাইহাইড্ৰেশ্যন, এনেকুৱা কিছুমান ব্যক্তি ইয়াত আহিছে। আৰু কিছু ইয়াৰ আমাৰ যিখিনি ভক্ত আছে, ভক্ত মানে আমাৰ সেই চাৰিজন নেকি, তেখেতসকলৰ কিছু হেৰি কৰা গৈছে, তেখেতসকলক চিকিৎসা কৰা গৈছে। খুব এটা আপোনালোকে সুন্দৰ কাম কৰিছে। আজি আমাৰ যোগেদি শেষত আমাৰ অসমবাসীলৈ আৰু যিখিনি ইয়াত দৰ্শনাৰ্থী আহিছে তেখেতসকলক আপুনি কিবা শুভেচ্ছামূলক বাৰ্তা বা আপোনাৰ কিবা ক'বলগীয়া আছে নেকি? মা কামাখ্যা ধাম এনেও পুণ্যস্থান। সকলোৱে এই পুণ্যধামত সকলোৱে আহি পেলাই প্ৰদৰ্শন কৰক, মাৰ শক্তি অপাৰ। তেখেতে সকলোকে মংগল ৰাখিব আৰু সকলোৱে যাতে মংগল ৰাখিব। আমাৰ বিশ্ব হিন্দু পৰিষদ গুৱাহাটী মহানগৰৰ পৰা সকলোকে আমি আমাৰ অনুষ্ঠানৰ পৰা ধন্যবাদ জনাইছোঁ। ধন্যবাদ, বহুত বহুত ধন্যবাদ।